আজি 1 মাহ সম্পূৰ্ণ হ'বলৈ হ'ল। যোৱা 28 দিনৰ আগত সংঘটিত হোৱা এক পথ দুৰ্ঘটনাত যি দুগৰাকী মহিলাই ডাম্পাৰৰ খুন্দাত ভৰি হেৰুৱাবলগীয়া হ'ল, সেই মহিলাগৰাকীয়ে আছিল এইগৰাকী। হেল্ল' বন্ধু-বান্ধৱীসকল, কি খবৰ? বৰ্তমান মোৰ ভাল, আশা কৰোঁ আপোনালোকৰো নিশ্চয় ভাল। আজি 3 সপ্তাহৰ আগত ভিডিঅ' প্ৰস্তুত কৰি চিটি হস্পিটেলত থকা আনগৰাকী মহিলা ৰিলিজ পাই ঘৰলৈ উভতি যোৱা এটি ভিডিঅ' আগবঢ়াইছিলোঁ। তাত মই আপোনালোকক জনাইছিলোঁ যে ডাম্পাৰে কাহিনীয়া আনগৰাকী মহিলাই কেনেকৈ যন্ত্ৰণাত ছটফটাই বিচনাত পৰি আছে, আপোনালোকক নেক্সট ভিডিঅ'ত দেখুৱাম বুলি কথা দিছিলোঁ। আৰু যিহেতু মোৰ বিশেষ অসুবিধা হোৱাৰ বাবে তেওঁৰ ওচৰলৈ যাবলৈ অহাত 2 দিনমান পলম হ'ল। এই মহিলাগৰাকীও যিহেতু এগৰাকী মোৰ ননন্দেই হয় বুলি আপোনালোকক মই আগৰ ভিডিঅ'ত জনাইছিলোঁ। বহুতে মোক ফোন মেছেজ কৰি সুধি আছিল এই মহিলাগৰাকীৰ বিষয়ে, গতিকে আজি মই এটি ভিডিঅ' প্ৰস্তুত কৰি আপোনালোকলৈ আগবঢ়ালোঁ। এই ভিডিঅ'টো কেইদিনমানৰ আগৰ ভিডিঅ' আছিল। মই তেওঁলোকৰ বাবে ভাত লৈ আহিছিলোঁ, কিন্তু তেওঁলোক অলপ সময়ৰ আগতে খালে বুলি কোৱাত মই অনা ভাতটো আবেলি খাবলৈ থৈ দিয়া হ'ল। আৰু এয়া ভাগিন ল'ৰাটোৱে মোক নিবলৈ অলপ আগবাঢ়ি আহে। মই যিহেতু তেওঁলোকৰ ৰুমটো নাজানো, সেয়েহে সি মোক নিবলৈ আগবাঢ়ি আহিল। ডাবল হ'ল নেকি অপাৰেশ্যন? চিঞৰি আছে চাগে। এয়া শুনিলেনে পেচেণ্টগৰাকীৰ একমাত্ৰ সন্তান বুলিবলৈ এটি ল'ৰা। পেচেণ্টগৰাকীৰ দুবাৰকৈ অপাৰেশ্যন কৰা হ'ল, গতিকে ৰাতিটো গোটেই ছটফটাই চিঞৰি থাকিলে, শুবলৈ নিদিলে বুলি কৈছে। বলকচোন মহিলাগৰাকী কেনেকৈ যন্ত্ৰণাত ছটফটাইছে চাওঁগৈ নিজ চকুৰে। মিছন হস্পিটেলখন বাহিৰৰ পৰা সৰু যেন লাগিছিল, কিন্তু ভিতৰত বহুত ডাঙৰ আহল বহল। বহুত ভিতৰলৈকে সোমাই গৈ আছোঁ আৰু অলপ বাকী। ফাইনেলি পাই গ'লোঁ আমি তেওঁলোকৰ ৰুমটো। আৰু এয়া চাওঁ। কেবিনত লৈছা ন? খালী কৰি দিয়া। এতিয়া নোখোৱা এতিয়া? কৰা নহ'লে জেগা আছে নাই খালী কৰিবলৈ? টিফিন আছে? নহ'লে থৈ দিয়া এনেকৈ, নহ'লে ঠাণ্ডা হৈ যাব। বেগটো নিনো, হেৰি কৰা তুমি, নহ'লে এনেকৈ থাকক। আৰু এইফালে পেচেণ্টগৰাকী চাওক, দুবাৰকৈ অপাৰেশ্যন হৈ গৈছে। যিহেতু বিষত ৰাতি 2 দিনমান শুবই পৰা নাছিল বুলি কৈছে। সঁচাকৈ কিমান যন্ত্ৰণাত ভুগি জীৱন যুদ্ধত জীয়াই থাকিবলৈ সংগ্ৰাম কৰি আছে মহিলাগৰাকীয়ে। কিমান দুখ কষ্ট সহ্য কৰি আছে, এয়া কেৱল ভুক্তভোগীহে গম পায় আচলতে। সঁচাকৈ দেখি বহুতেই দুখ লাগিল। নন ষ্টপ চেলাইন দিয়ে আছে। মই বেছি দেৰিলৈকে চাই থাকিব পৰা নাই, গাৰ নোম শিহৰি উঠি গৈছে। পেচেণ্টগৰাকীক ভাত দি ওলাই আহিছোঁ, আৰু এতিয়া অটো পাওঁ নে নাপাওঁ নাজানো, নহ'লে খোজকাঢ়ি যাবগৈ লাগিব। আৰু এইফালে দেখুৱাই দিছোঁ অকণমান পৰিৱেশটো। চাওক কি সুন্দৰ সেউজীয়া গছ-গছনিৰে ভৰা পৰিৱেশ। দিনত হোৱা বাবে সুন্দৰ লাগিছে, কিন্তু ৰাতি মই অকলে পাৰ হৈ যাব নোৱাৰিম চাগে। আৰু টিফিন থৈ আহিলোঁ, আকৌ আনিবলৈ নেক্সট এদিন আহিব লাগিব। আৰু আজি আকৌ টিফিন নিবলৈ বুলি বোকাখাতৰ পৰা বাহিৰে হস্পিটেলত সোমালোঁ। যিহেতু ল'ৰা-ছোৱালীহালক লগত অনা নাই ন, সেইকাৰণে বেছি দেৰি থাকিব পৰা নাই তেওঁলোকৰ লগত। ল'ৰা-ছোৱালীহালে বাৰেপতি ফোন কৰাৰ বাবে আৰু বেছিকৈ খৰধৰকৈ যাব লগা হ'ল। আৰু এয়া দৃশ্যটো দেখিছেনে? এতিয়াও সম্পূৰ্ণ সুস্থ হৈ উঠা নাই। এতিয়া 1 মাহ সম্পূৰ্ণ হ'বলৈ হ'ল, তথাপিও সুস্থ হৈ উঠা দেখিবলৈ পোৱা নাই। আৰু চাগে কিমান দিন হস্পিটেলত থাকিব লাগিব ঠিকনা নাই। ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা কৰিছোঁ, যাতে অতি সোনকালে সুস্থ হৈ উঠক এই মহিলাগৰাকী। বহুত যন্ত্ৰণাত ভুগি থাকিব লগা হৈছে। কিমান কষ্টকৰ এই জীৱন, গোটেই জীৱন যেন এনেকৈ কটাব লাগিব ন।
সঁচাকৈ ভাবিলে কিবা কিবি লাগি যায় মনত। যিগৰাকী মহিলাই সুস্থ হৈ থাকোঁতে নিজে স্বনিৰ্ভৰশীল হৈ আছিল, যথেষ্ট কষ্ট কৰি কাম বন কৰিব পৰা এগৰাকী সংগ্ৰামী সাহসী মহিলা আছিল। এইগৰাকী মহিলাই আজি পৰনিৰ্ভৰশীল হ'ব লগা হ'ল আৰু তেওঁৰ স্বামীও যথেষ্ট কষ্ট কৰি ধন উপাৰ্জন কৰি ঘৰখন সমাজৰ লগত খাপ খুৱাই সুন্দৰকৈ চলাই নিছিল। গতিকে অতি দুখৰ কথা, যিহেতু এতিয়া তেওঁ তেওঁৰ পত্নীৰ লগতেই গোটেই জীৱন লাগি থাকিব লাগিব। ইয়াতকৈ আৰু দুখৰ কথা কি থাকিব পাৰে মানুহৰ জীৱনত। জীৱন দুদিনীয়া, গতিকে জীৱন যুদ্ধত জীয়াই থাকিবলৈ হ'লে সংগ্ৰাম কৰি কৰিয়েই জীয়াই থাকিব লাগিব। সেয়াই হৈছে মানুহৰ জীৱন।